স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি চিত্ৰাংকন প্ৰতিযোগিতা আমি আয়োজন কৰিছিলোঁ। যিসকল ছাত্ৰ ছাত্ৰীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব তেখেতসকলকো মই থাকিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু আমাৰ চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হোৱা স্থান হৈছে বাৰকুটীয়া বালক বালিকা মধ্য বিদ্যালয়। ओम शांति। দেখাত যিমান সহজ কিন্তু কৰোঁতে অতি কষ্টকৰ কথা। আৰু ব্ৰিটিছ চিপাহীৰ ভূমিকাত আছে কংকন বৰদলৈ। গোলাপী বৰদলৈৰ চৰিত্ৰত অভিনয় কৰিছে ভাৰ্গৱ দত্তই। হাত চাপৰি কম হৈছে, হাত চাপৰি কম হৈছে। এবাৰ জোৰে জোৰে কৰক, ভাৰত মাতা কি, ভাৰত মাতা কি। আৰু জোৰত হ'ব লাগে, শব্দ ভাৰত পাৰ হৈ গৈ ইংলেণ্ড পাবগৈ লাগে। আন্দোলনত বহু বীৰ বীৰাংগনাই প্ৰাণ আহুতি দিছিল। বাৰে বুজা ইতিহাসত সোণালী আখৰ এতিয়াও জিলিকি আছে। শ্বহীদ হেমৰাম পাটক, গুণাভিৰাম বৰদলৈ আৰু তিলক ডেকা। ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনত এনেকৈ শ্বহীদ হৈছিল বীৰ শ্বহীদ কেইজনক আজি স্মৰণ কৰিবৰ কাৰণে আজি আমি এই 26 আগষ্টত হেমৰাম পাটক আৰু গুণাভিৰাম বৰদলৈ আৰু 28 আগষ্টত তিলক ডেকা। গতিকে আজি পৰম্পৰাগতভাৱে এই শ্বহীদ দিৱসটো যি কমিটিয়ে উদযাপন কৰি আহিছে প্ৰথমে মই তেওঁলোকৰ আজি ধন্যবাদ জনাইছোঁ। আজি এই বাইবুজীয়া অঞ্চলটোত আগতে ময়ে আছিল, এবাৰ নতুন ডেলিমিনেশ্যনত ৰহা সমষ্টিত অন্তৰ্ভুক্ত হ'লোঁ আৰু সেইকাৰণে ৰহা সমষ্টিত অন্তৰ্ভুক্ত হোৱাৰ কাৰণে ৰহা সমষ্টিৰ বিধায়ক মাননীয় শশীকান্ত দাস হেমৰাম পাটৰ শ্বহীদ বেদী মাল্য প্ৰদান কৰিলে আৰু মই মাল্য প্ৰদান কৰিলোঁ গুণাভিৰাম বৰদলৈ। আজি এই ইতিহাসৰ পাতত এই বাৰেবুজীয়া বীৰ শ্বহীদ কেইজনে ভাৰতবৰ্ষৰ ইতিহাস সোণালী আখৰ জিলিকাই থৈ গৈছে। গতিকে ইতিহাসে গৰকা এইকেইজনক আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। এইটো আজি মূল উদ্দেশ্য। এইখিনিতে এটা কথা ক'বলৈ পাহৰিলে ভুল হ'ব। যিটো সময়ত ভাৰতবৰ্ষত জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠা হৈছিল, প্ৰথম অসমত জাতীয় কংগ্ৰেছৰ মহাৰ সভাখন হৈছিল অসমত পাণ্ডুত। সেই যেতিয়া পাণ্ডুত জাতীয় মহাসভাখন আৰম্ভ হৈছিল, তাৰ যি গামোচা কাপোৰ কানি লাগিছিল বাইবুজীয়া অঞ্চলত এই শিপিনী তুলিকা পুতুকলি লালুঙনিয়ে একে ৰাতিয়ে এই কংগ্ৰেছ মহাসভাৰ যি কাপোৰ কানি লাগিছিল, গামোচা লাগিছিল, একে ৰাতিয়ে শিপিনীয়ে যোগান ধৰিছিল। এইটো কিন্তু ইতিহাস লুপ্ত পাইছে। একে ৰাতিয়ে এখন মহাসভাত কাপোৰ যোগান ধৰাটো, গামোচা যোগান ধৰাটো ইমান
সহজ নহয়। কিমান ডাঙৰ ইতিহাস এটা এই ইতিহাসে গঢ় কৰা এই বাইবুজা অঞ্চলত আছে। আজি নাইকিয়া হৈ গ'ল। আমি স্মৰণ কৰিছোঁ, তাই য'তে নাথাকক এই শ্বহীদ বীৰ 3জনৰ লগত তেওঁলোক আমি সেই লালুঙনিকো আমি স্মৰণ কৰিছোঁ যে তেওঁলোক 4জন য'তে নাথাকক আত্মাই সদগতি পাম। এইখিনিয়ে এইটো আচলতে মই কি ক'ম যে বিগত দিনসমূহত যিসকল নেতৃস্থানীয় ব্যক্তি আছে তাক চাগে প্ৰচাৰ কৰিব নোৱাৰিলে, প্ৰচাৰ বিমুখৰ কাৰণে এইটো হ'ব পাৰিছে। আমি লাহে লাহে এইটো আমি অসম চৰকাৰক জনাম যে বীৰ শ্বহীদ কেইজনক মানে চৰকাৰীভাৱে পালন কৰিব লাগে, জনাম। হ'ব।